চোৱা এতিয়াহে মই ভিডিঅ'টো কৰিম চোৱা তিনি নম্বৰৰ 6 অংকটো 3 নম্বৰৰ 6 কি আছে যে -3 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখডালৰ অৱৰত অৱস্থিত হয়নে ঠাৱৰ কৰা তাৰ মানে এই বিন্দুটো -3 বিন্দুটো এই লেখডালৰ ওপৰত আছে নে নাই আমি ঠাৱৰ কৰিব লাগে পৰীক্ষা কৰা ঠাৱৰ কৰা একে কথা হয়নে নহয় এতিয়া চোৱা আমি এই সমীকৰণটো লেফট হ্যান্ড সাইডৰ খিনি লিখি ললো লেফট হ্যান্ড সাইড মানে বাওঁফাল খিনি লিখি ললো হয় চ 4x + 7y এতিয়া ইয়াত এই বিন্দুটোৰ পৰা x = -3 y = 2 ইয়াত বহুৱাই চালো বহুৱাই আমি কি পালো 4 3 × 12 বিয়োগ 12 + 7 7 2 × 14 অর্থাৎ 14 পৰা 12 গ'ল 2 হয়নে নহয় গতিকে আমি পাব লাগিছিল ন অর্থাৎ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান নহব যদি x ৰ মান -3 y ৰ মান 2 বহুৱাই দিও তাৰ মানে আমি কি বুজি পালো যে -3 বিন্দুটো 4x + 7y = 9 সমীকৰণটোৰ লেখডালৰ ওপৰত নাই বুজি পালা নাই লেখডালৰ ওপৰত নাই বুলি বুজি পালো যদি ন পালো হৈ এই 2 গুছি 9 হল হৈ তেতিয়া লেখডালৰ ওপৰত আছে বুলি পালো আৰু ইয়াৰ ওপৰৰ অংকটো 5 নম্বৰ অংকটো পৰীক্ষা কৰাত যে আমি পাইছিলো আছে বুলি এটো শুদ্ধ গম পালা আচ্ছা তার পিছত আৰু এটা আছে না এটো মই কৈ দিছো এটা লাগে ৰবা এই চেপ্টাৰটো এক কৰি দিলো আৰু দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ চেপ্টাৰ আদিৰ পিছত শেষ চোৱা ইয়াত কি কৈছে 7 নম্বৰ অংকটো চোৱা 7 নম্বৰ কি শর্ত ax + by + c = 0 ari সমীকৰণৰ মূল সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যায় মূল বিন্দুৰ মাজেৰে যায় যাব যায় নহয় কোনোবাই জানা নেকি এইটো এনসার কি শর্ত ax + by + c = 0 ari সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যাব শর্তটো জানা নেকি কোনোবাই জানা নেকি আচ্ছা x ড্যাশ আৰু y ড্যাশ অক্ষৰেখা দুডালে মূল বিন্দুৰ মাজেৰে যাব লাগিলে মূল বিন্দুৰ স্থানাংক কিমান হয় 0 0 তেনেহলে x ৰ মান 0 আৰু y ৰ মান 0 ইয়াত বহাই দিয়া মূল বিন্দুৰ মাজেৰে যোৱা মূল বিন্দুৰ স্থানাংকটো আমাৰ আছিল মূল বিন্দুৰ স্থানাংক চোৱা মূল বিন্দুৰ স্থানাংকটো কি আছিল 0, 0 স্থানাংক 0, 0 এইটো তার মানে x ৰ মান 0 y মানো 0 এই আৰিটো x আৰু y ৰ মান বহুৱাই চোৱাচোন
এক্সৰ মান 0 বহালা প্লাছ y মানো 0 প্লাস c ইকুয়াল টু 0 এইখিনি 0 হৈ গ'ল তাৰমানে c ইকুয়াল টু 0 তাৰ মানে মূল বিন্দুৰ মাজেৰে যাব লাগিলে এই আহিৰ সমীকৰণ বিলাক c ইকুয়াল টু 0 হ'ব লাগিব কি হ'ব লাগিব c ইকুয়াল টু 0 শর্তটো হল এটাকে শর্তটো হল c ইকুয়াল টু 0 c ইকুয়াল টু 0 তাৰমানে এটা দীঘা সৰি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এডাল লেখ মূলবিন্দুৰ মাজেৰে যাব লাগিলে কি হ'ব লাগে শৰ্তটো c ইকুয়াল টু 0 তাৰ মানে আমি কি বুজি পালো এইটোহে